नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল पुलकते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर ধ্বংস হ'ব নেকি পৃথিৱী পুনৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ বিশ্ব মাত্ৰ 3 ঘণ্টাত 50 বাৰকৈ অনুভূত হ'ল ভূমিকম্পৰ জোকাৰণি আৰু 7.1 প্ৰাবল্যৰ ভূমিকম্পত 126 জন লোকৰ মৃত্যু মুহূৰ্তৰ ভিতৰতে তছনছ হৈ গ'ল 6000ৰো অধিক ঘৰ চাওহক এই সন্দৰ্ভত সবিশেষ মাত্ৰ 3 ঘণ্টাত 50 বাৰকৈ অনুভূত হ'ল ভূমিকম্পৰ জোকাৰণি 7.1 প্ৰাবল্যৰ ভূমিকম্পত বৰ্তমানলৈকে 126 জন লোকৰ মৃত্যু মুহূৰ্ততে তছনছ হৈ গ'ল 6000ৰো অধিক ঘৰ আৰু 188 জন লোকক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে তিব্বতত ভয়ংকৰ ভূমিকম্পই কালি জোকাৰি গৈছিল তিব্বত আৰু নেপালক লগতে ভাৰত তথা অসমত পৰিছিল এই ভূমিকম্পৰ প্ৰভাৱ চীন অধিকৃত তিব্বতৰ দক্ষিণ পশ্চিম অংশত সৰ্বাধিক ক্ষতি হৈছে মঙ্গলবাৰে অহা ভূমিকম্পত আহতসকলৰ সৰহসংখ্যকৰ অৱস্থা সংকটজনক আৰু এই ভূমিকম্পৰ ফলত বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা উমৰাংচৰ কয়লাখনিৰ পৰা প্ৰথমটো মৃতদেহ উদ্ধাৰ কৰা হৈছে এনডিআৰএফ এছডিআৰএফৰ অভিযানত উদ্ধাৰ কৰা হৈছে এই প্ৰথমটো মৃতদেহ আৰু এতিয়াও 10 জনৰ অধিক শ্ৰমিকৰ ওলোৱা নাই সন্ধান উমৰাংচৰ কয়লাখনিত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ নৌসেনাৰ ডিপ ডাইভাৰৰ দলে উদ্ধাৰ কৰে এই মৃতদেহটো পুৱাৰে পৰা নৌসেনাৰ ডিপ ডাইভাৰে আৰম্ভ কৰিছিল অভিযান আৰু মঙ্গলবাৰে বিশাখাপট্টনমৰ পৰা অভিযান চলাবলৈ আহিছিল এই দলটো 3 দিনৰ পিছত অভিশপ্ত কয়লাখনিটোৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰথমটো মৃতদেহ আৰু এতিয়াও 10 জনৰ অধিক শ্ৰমিকৰ সন্ধান ওলোৱা নাই আৰু ঘটনাস্থলীত বৰ্তমানেও অভিযান অব্যাহত আছে উদ্ধাৰকাৰী দলৰ পৰৱৰ্তী খবৰ হাৰকুপোৱা ঠাণ্ডাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বৰষুণ হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অহা 15 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত আৰু লগতে কুঁৱলীৰ লগতে ঠাই ঠাই হ'ব বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট 15 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত কুঁৱলীৰ লগতে ঠাই ঠাই এই সময়ছোৱাত হ'ব বৰষুণ ৰাজ্যৰ কেইবাটাও প্ৰান্তত হৈ আছে পাতলীয়া বৰষুণ সাগৰীয় উপকূলীয় বতাহৰ বাবে অধিক হাৰত ৰাজ্যত নামিব শীত আৰু জম্মু কাশ্মীৰত এই মুহূৰ্তত পৰিছে বৰফ সমগ্ৰ জম্মু কাশ্মীৰৰ লগতে উত্তৰ পূবৰ অৰুণাচলতৰ ঠাই ঠাই পৰিছে বৰফ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা ডিমা হাছাৰ উমৰাংচৰ অবৈধ কয়লা খনন কাণ্ডৰ CBI তদন্তৰ দাবী বিধায়ক অখিল গগৈয়ে লগতে অভিযোগ উত্থাপন কৰে যে অপৰাধীক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উমৰাংচৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে CBI তদন্তৰ দাবী বিধায়ক অখিল গগৈ চৰকাৰ নিজে অবৈধ কয়লা খননৰ লগত জড়িত বুলি অভিযোগ বিধায়ক অখিল গগৈৰ চৰকাৰে এই ঘটনাৰ লগত জড়িত ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ অখিল গগৈৰ অবৈধ খননৰ লগত যদি চৰকাৰ জড়িত নাই তেন্তে অপৰাধীক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব লাগিছিল মুখ্যমন্ত্ৰী ইয়াৰ লগত জড়িত নহলে DCSPক নিলম্বন কৰিব লাগিছিল বুলি মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সন্মুখত আন এক নতুন বিপদ শেখ হাছিনাৰ পাছপোৰ্ট বাতিল বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ আৰু এতিয়া ভাৰত এৰি অন্য দেশলৈ যাব নোৱাৰিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পাছপোৰ্ট প্ৰত্যাহাৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সন্মুখত আন এক নতুন বিপদ পাছপোৰ্ট বন্ধ হোৱাৰ বাবে
এতিয়া অন্য দেশলৈ যাব নোৱাৰিব শেখ হাছিনা। শেখ হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰাৰ পিছতেই বন্ধ কৰি দিয়া হ'ল পাছপোৰ্ট। ইউনুছ চৰকাৰে বন্ধ কৰিলে শেখ হাছিনাৰ পাছপোৰ্ট। শেখ হাছিনাৰ বিৰুদ্ধে প্ৰাণ লোৱা আৰু অপহৰণৰ অভিযোগ উত্থাপন হৈছে। আৰু হাছিনাৰ লগতে বাংলাদেশৰ ৯৭ জন লোকৰ পাছপোৰ্ট সেৱা বাতিল কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। আৰু ১২ ফেব্ৰুৱাৰীৰ পূৰ্বে বাংলাদেশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা। পৰৱৰ্তী খবৰ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ নতুন অধ্যক্ষ নিযুক্তি দিলে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নতুন অধ্যক্ষ হ'ব ভি নাৰায়ণন। 14 জানুৱাৰীত বৰ্তমানৰ অধ্যক্ষ এছ সোমনাথনৰ সামৰণি পৰিব কাৰ্যকাল। আৰু তাৰ পিছতে নতুন অধ্যক্ষৰ দায়িত্ব ল'ব এইগৰাকী ভি নাৰায়ণনে। 2 বছৰৰ বাবে ভি নাৰায়ণনক ইছৰোৰ প্ৰধানৰ দায়িত্ব দিলে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, নাগালেণ্ডত আবদ্ধ হৈ পৰিছে অসম আৰক্ষীৰ এটা দল। অসম আৰক্ষীৰ দলটোক আবদ্ধ কৰিছে নগা দুৰ্বৃত্তই। আৰক্ষীৰ দলটোক চোকা অস্ত্ৰেৰে আক্ৰমণ নগা দুৰ্বৃত্তৰ। আৰু নগাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন অসম আৰক্ষীৰ জোৱান। আহত জোৱানজনক বৰ্তমান ভৰ্তি কৰোৱা হৈছে আছাম মেডিকেল কলেজ হাস্পাতালত। আৰু এতিয়াও নগাই আবদ্ধ কৰি ৰাখিছে আৰক্ষীৰ এই দলটোক। আৰক্ষীৰ এই দলটোত আছে চেলেংহাট আৰক্ষী চকীৰ অচি যতীন বৰাও। পৰৱৰ্তী খবৰ, এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে ইছলামিক ৰাষ্ট্ৰ ছৌদি আৰৱ। ইছলাম ধৰ্মৰ পবিত্ৰ স্থান মক্কা মদিনাত হাহাকাৰময় পৰিস্থিতি। কোটি কোটি মুছলমানৰ মাজত হাহাকাৰ অৱস্থা। ধাৰাসাৰ বৰষুণৰ ফলত ছৌদি আৰৱত বিধ্বংসী বান। ইছলাম ধৰ্মৰ পবিত্ৰ স্থান মক্কা মদিনাত হাহাকাৰময় পৰিস্থিতি। কোটি কোটি মুছলমানৰ মাজত হাহাকাৰ অৱস্থা। ধাৰাসাৰ বৰষুণৰ ফলত ছৌদি আৰৱত বিধ্বংসী বান। বানৰ ফলত পবিত্ৰ স্থানত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। জাৰি কৰা হৈছে হাই এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে ৰাজহুৱা স্থান, শিক্ষানুষ্ঠান। মক্কা মদিনাত ধাৰাসাৰ বৰষুণ, যাৰ বাবে ৰাজপথত বানপানীয়ে উঠুৱাই লৈ গৈছে বাহনসমূহ। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ আৰম্ভ হ'বলৈ গৈ আছে আন এক ভয়ংকৰ যুদ্ধ। এইবাৰ কানাডা আৰু আমেৰিকাৰ মাজত হ'ব ভয়ংকৰ যুদ্ধ। কানাডা দখল কৰিব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আন এখন ভয়ংকৰ যুদ্ধৰ দিশত বিশ্ব। আমেৰিকা আৰু কানাডাৰ মাজত এইবাৰ হ'ব পাৰে যুদ্ধ। আৰু এই সন্দৰ্ভত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মন্তব্য জোকাৰিছে কানাডা। কানাডা দখল কৰিব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাই অৰ্থনৈতিক শক্তি প্ৰয়োগ কৰিব কানাডাৰ ওপৰত। কানাডাৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰাৰ পাছতেই ডনাল্ড ট্ৰাম্পৰ এই সন্দৰ্ভত বিস্ফোৰক মন্তব্য। আৰু আনপিনে বিশেষ মন্তব্য কৰিছে সদ্য পদত্যাগী কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে। কানাডাক দখল কৰাটো ইমান সহজ নহয়, এই মন্তব্য কৰিছে সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে। কানাডাক অৰ্থনৈতিকভাৱে আমি আৰু সহায় নকৰোঁ, এই ঘোষণা আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। কানাডাত নিৰ্মিত বাহনেৰে বৰ্তমান ভৰি পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাজপথৰ 20% গাড়ী বৰ্তমান কানাডাত নিৰ্মিত। আৰু বাণিজ্যিক ঘাটি পূৰণৰ বাবে ট্ৰাম্পে ল'ব বিচাৰিছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, লাখ লাখ মহিলালৈ ভাল খবৰ। প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰতিমাহে 2500 টকাকৈ। মহিলাসকললৈ কংগ্ৰেছৰ বৃহৎ আঁচনি। বিজেপি চৰকাৰৰ আঁচনিতকৈ ডাঙৰ আঁচনি ৰূপায়ণ কৰিব বুলি দাবী কংগ্ৰেছৰ। মহিলাসকললৈ কংগ্ৰেছৰ বৃহৎ আঁচনি। প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰতিমাহে 2500কৈ টকা। পিয়াৰী দিদি আঁচনিৰ অধীনত লাভ কৰিব এই ধন। বিজেপি চৰকাৰৰ আঁচনিতকৈও ডাঙৰ আঁচনি ৰূপায়ণ কৰিব বুলি দাবী কংগ্ৰেছৰ। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী গৃহিণীক দিয়া হ'ব 2500কৈ টকা। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আঁচনি ঘোষণা কংগ্ৰেছৰ। আৰু দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'লে প্ৰথমখন কেবিনেটতে ৰূপায়ণ কৰিব এই আঁচনি। এই ঘোষণা কৰিছে কংগ্ৰেছে।